বিয়ৈ দেখোন আহকচোন ভিতৰলৈ। ক'ত আছে মোৰ ল'ৰাটো? ক'ত আছে? আপুনি যোৱাৰ কথা কৈছে বিয়ৈ? আছে, ভিতৰতে আছে। মই মাতি দিওঁগৈ, ৰ'ব। আগতে আপুনি ইয়াতে বহকচোন। পানী খাব নেকি? মই আপোনাৰ কাৰণে চাহ পানী কিবা এটা লৈ আহোঁগৈ, ৰ'ব। নালাগে, মোৰ কাৰণে একো খোৱা বোৱাৰ ব্যৱস্থা কৰিব নালাগে। মোৰ ল'ৰাটো ক'ত? আগতীয়াকৈ তাক মাত দিয়ক। মই ইয়াত খাবলৈ অহা নাই, মোৰ ল'ৰাটোক লৈ যাবলৈ আহিছোঁ। বিয়ৈ, মোৰ সহজ সৰল ল'ৰাটোক ইয়াত ফচাই ৰাখিছে আপোনালোকে। যাওক, মোৰ ল'ৰাটোক মাত দিয়ক। অকণমান ৰ'ব, মই এতিয়াই মাতি লৈ আহিছোঁ। মোৰ ঘৰত কি নাছিল? ঘৰ দুৱাৰ, মাটি, গাড়ী সকলো আছিল। একো অভাৱত ৰখা নাছিলো। তথাপিতো সি মুখ কৰে এই ভিক্ষাৰী ঘৰত পৰি আছে সি। দেউতা, মমী, এওঁ মোৰ দেউতা। দেউতা, ভালে আছেনে আপুনি? এনেকৈ কিয় থিয় আছে? বহক ইয়াতে। বিক্ৰম, মই তোৰ লগত কথা পাতিবলৈ আহিছো। মই ইয়াত কাৰোবাৰ লগত চিনাকি হ'বলৈ অহা নাই। দেউতা, কোৱা। আৰু তুমি ভালে আছানে? দাদা বৌহঁতৰ ভালনে? ঘৰত সকলো ঠিকে আছেনে? মই কেনেকৈ আছো সেইটো জনাৰ তোৰ কোনো দৰকাৰ নাই। মই যেনেকৈ থাকিব লাগে মই তেনেকৈ আছো। বল বিক্ৰম, মই তোক ঘৰলৈ লৈ যাবলৈ আহিছো। তই এতিয়া মোৰ লগত ঘৰলৈ যাব লাগিব। বল। বিয়ৈ, গৰমতে ঘামি গৈছে। এই চৰবত গিলাচ খাই লওকচোন। আপুনি খাবলৈ দিছে মই বেয়া পোৱা নাই, কিন্তু মই ইয়াত খাবলৈ অহা নাই। মই মোৰ ল'ৰাটোক লৈ যাবলৈ আহিছো। দেউতা, মোক লৈ যাব আহিছো বুলি বাৰে বাৰে কৈ আছা যে? অথনিৰ পৰানো মই কি কৈ আছো? তোক লৈ যাবলৈ আহিছো। নে তই এই ভিক্ষাৰী ঘৰৰ ঘৰ চোৱাই হৈ থাকিম বুলিয়ে ভাবিছ? কিন্তু মই ইমান ভিক্ষাৰী মানুহৰ লগত কেতিয়াও সম্পৰ্ক নগঢ়ো আৰু তোকো গঢ়িবলৈ নিদিওঁ। এই ভিক্ষাৰী ঘৰৰ ঘৰ চোৱাই মই তোক কেতিয়াও হ'বলৈ নিদিওঁ। বল, তই মোৰ লগত বল। সৰুৰ পৰা তোক মই কষ্ট নোপোৱাকৈ ডাঙৰ কৰিছো। এতিয়া মই এই ভিক্ষাৰী ঘৰ ঘৰ চোৱাই হৈ থাকিবলৈ দি তোক কষ্ট পাবলৈ দিব নোৱাৰো। বিয়ৈ, আপুনি যদি আপোনাৰ ল'ৰাটোক লৈ যাবলৈ বিচাৰিছে তেনেহ'লে লৈ যাওক। আমাৰ একো ক'ব লগা নাই। মোৰ ল'ৰা, মোৰ কথা। বিক্ৰম, বল, মোৰ লগত বল। দেউতা, মই ঘৰলৈ নাযাওঁ। মই ইয়াত বহুত ভালদৰে আছো দেউতা। তুমি যোৱা, যোৱা। বিক্ৰম, তই যি কৈছ ভাবি চিন্তি কৈছনে? দেউতা, মই ঠাণ্ডা মগজুৰে ভাবি চিন্তি সকলো কথা কৈছো। বিক্ৰম, তই মোৰ ল'ৰা হৈ, কোটিপতি ঘৰৰ ল'ৰা হৈ তই এই ভিক্ষাৰী ঘৰত থাকিবি? আমাৰ দৰে ষ্টেণ্ডাৰ্ড মানুহৰ লগত নাথাকি তই ইহঁতৰ দৰে ভিক্ষাৰী মানুহৰ ঘৰত থাকিবি? ভিক্ষাৰীৰ লগত বাস কৰিবি তই? তোক নিশ্চয় ইহঁতে যাদু কৰিছে। এইখন ঘৰত মোৰ অকণমান সময় থাকোঁতে অসহ্য লাগিছে। তই এইখন ঘৰত কেনেকৈ থাকিবি? তই মানে সকলো পাহৰি গলি। কোটিপতি ঘৰত তই কেনেকৈ আছিলি, কিমান সুখত আছিলি, তই মানে সকলো পাহৰিলি। তই আমাৰ কোটিপতি ঘৰৰ সুখ শান্তিৰ কথা যে পাহৰিলি, তই আমাকো পাহৰি গলি ন? নাই দেউতা, মই একো পাহৰা নাই, তোমালোককো পাহৰা নাই। কিন্তু এইখন ঘৰৰ পৰা মই কেনেকৈ যাওঁ? এইখন ঘৰত মোৰ মানুহজনী আছে, মোৰ শাহুমা আছে। তেওঁলোকক এনেকৈ অকলে এৰি থৈ মই ইয়াৰ পৰা কেনেকৈ যাওঁগৈ? দেউতা, তুমি ঘৰলৈকে যোৱা। ঘৰত দাদা আছে, বৌ আছে, তুমি সিহঁতৰ লগতে থাকিব পাৰিবা। বিক্ৰম, মই তোক শেষবাৰৰ কাৰণে কৈছো, তই মোৰ লগত বল। নহ'লে তোক মোৰ সমস্ত সম্পত্তিৰ পৰা বহিষ্কাৰ কৰিম। ঠিক আছে দেউতা, তোমাৰ একো সা সম্পত্তি মোক নালাগে, কিন্তু এইখিনি সময়ত মই ইয়াত থকাটো বহুত দৰকাৰী। ঠিক আছে, তই যিহেতুকে নিজৰ সিদ্ধান্ত লৈ পেলালি, তেনেহ'লে মই যাওঁগৈ ইয়াৰ পৰা। কিন্তু মনত ৰাখিবি, তই মোৰ ঘৰত সম্পত্তি বিচাৰি কেতিয়াও নাযাওঁ যাতে। নহ'লে মোতকৈ বেয়া আৰু কোনো নহ'ব। বাবা, এয়া তুমি কি কৰিলা? তোমাক দেউতাই লৈ যাবলৈ আহিছিল, তুমি যাবগৈ লাগিছিল আকৌ। ইয়াত থাকিলে তোমাৰ মিছাতে কষ্টহে হয়। আমি তোমাক সকলো ভালদৰে ৰাখিব পৰা নাই, তুমি বিচৰা মতে একো দিবলৈ পৰা নাই। তুমিনো ইয়াত কিয় থাকিব লাগে? ঘৰত যোৱাগৈ হয় তুমি কষ্ট নাপালা হয়। মা, আপুনি মোৰ দেউতাৰ দৰে কথাবোৰ কিয় কৈছে? মোৰ দেউতাই মোকহে লৈ যাবলৈ আহিছিল। ইয়াত যে মোৰ মানুহজনীও আছে, তেওঁ এবাৰ ক'লেনে, বাবা তই আৰু বোৱাৰী দুইটা ঘৰলৈ বল, এনেকৈ ক'লেনে? তেওঁ অকল মোক লৈ যাবলৈ আহিছে। এইখন ঘৰত অকল যে মই থকা নাই, তেওঁৰ বোৱাৰীজনীও আছে, সেইটো কথা তেওঁ পাহৰি গ'ল। তাতকৈ ডাঙৰ কথা, এইখিনি সময়ত মই তাত থকাতকৈ ইয়াতহে থকা বেছি দৰকাৰ। আপোনালোকৰ কোনো কিছু নাই, ময়ো যদি নাথাকোঁ আপোনালোক দুজনে কি কৰিব? মা, মই পাকঘৰলৈ যাওঁ। মাজনী জোৱাই, মানুহে ল'ৰা সন্তান জন্ম দিও সুখ নাপায়, আৰু মই ছোৱালী সন্তান জন্ম দি ল'ৰা ছোৱালী দুইটাই সুখ পাইছো। মই বহুত ভাগ্যৱান। মই তোমালোকৰ দৰে যি জয় পাইছো। তোমালোক সদায় এনেকৈ মিলাপ্ৰীতিয়ে থাকিবা। তোমালোকে এনেকৈ মিলাপ্ৰীতিয়ে থাকিলে মোৰ মনটো একেবাৰে ভৰি পৰে। হ'ব দিয়া মা, এতিয়া কান্দা কুটা কৰিব নালাগে। মই পাকঘৰলৈ যাওঁ। তোমাৰ দেউতাই তোমাক লৈ যাবলৈ আহিছিল, তেওঁক এনেকৈ ঘূৰাই পঠোৱাটো একেবাৰে ভাল কথা নহ'ল। তুমি তেওঁৰ লগত যাবগৈ লাগিছিল। নাই, মই সেইখন ঘৰলৈ এতিয়া যাব নোৱাৰোঁ, কাৰণ দেউতাই অকল মোকহে নিবলৈ আহিছিল, তোমাক নিবলৈ অহা নাছিল। যদি দুইটাকে নিবলৈ আহিল হয়, মই নিশ্চয় গ'লো হয়। মই
মই সেইখন ঘৰলৈ কেনেকৈ যাওঁ? দেউতা যদি মোকো সেইখন ঘৰলৈ নিয়াৰ ইচ্ছা থাকিল হয়, এবাৰ হ'লেও ক'লে হয়, বোলে বাবা বোৱাৰীজনীক লৈ ঘৰলৈ ব'ল। অকল তোমাকহে নিবলৈ আহিছে, সেইকাৰণে তুমিয়ে যাবগৈ লাগিছিল। মই কৈছোঁ নহয়, তোমাক নিনিলে সেইখন ঘৰলৈ মই নাযাওঁ। যিখন ঘৰত মোৰ মানুহজনী মান সন্মান নাই, সেইখন ঘৰত মই থাকি কি কৰিম? সেইবোৰ বহুত মানুহে কয়, কিন্তু সকলো মিছা। কেইদিনমানৰ পাছতে নিজৰ ৰং দেখাই সকলো এৰি থৈ গুচি যায়। আৰু তুমিও চাগে মোক কেইদিনমানৰ পাছত তেনেকৈ এৰি থৈ গুচি যাবাগৈ। কাৰণ তোমাৰ দেউতাৰ বহুত টকা আছে, তোমালোক বহুত ধনী মানুহ। আৰু আমি হৈছোঁ দুখীয়া। দুখীয়া মানুহৰ মৰম ভাল পোৱাৰ কোনো মূল্য নাই। চোৱা, সকলোৰে সৈতে মোক তুলনা নকৰিবা। মই কিন্তু বেলেগ মানুহৰ দৰে নহয়। মই যদি ইমান তোমাক দুখীয়া বুলি ভাবিলোঁ হয়, তোমাক মই বিয়াই নকৰালোঁ হয়। মোৰ দেউতাৰ মাটি বাৰী গাড়ী ঘৰ একোহৰ কথাই চিন্তা কৰা নাই। তোমাক বিয়া কৰাই মই ইয়াতেই পৰি আছোঁ। মই জানো তুমি মোক বহুত ভাল পোৱা, কিন্তু মই মনটোক বুজাবই নোৱাৰোঁ। কাৰণ তুমি যে ধনী ঘৰৰ ল'ৰা আৰু মই দুখীয়া ঘৰৰ ছোৱালী। যিয়েই নহওক কিয়, পৰিস্থিতি যেনেকুৱাই নহওক কিয়, মই তোমাক এনেকৈ অকলশৰে এৰি কেতিয়াও নাযাওঁ। তুমি এনেই মন বেয়া কৰি নাথাকিবা। মোক বিশ্বাস ৰাখা, মই তোমাক এনেকৈ এৰি কেতিয়াও কলৈকো নাযাওঁ। মোৰ দেউতা নালাগে, বেলেগ কোনোবাই আহি কিবা ক'লেও মই এইখন ঘৰ এৰি তোমালোকক এৰি কলৈকো নাযাওঁ। তুমি সঁচাকৈ কৈছানে? অঁ, মই একেবাৰে মনৰ পৰা সঁচা কথা কৈছোঁ। ঠিক আছে, হ'ব দিয়া, মই এতিয়া অকণমান ওলাই যাওঁ। ওলাই যোৱা মানে? ভাত পানী একো নোখোৱাকৈ ওলাই যোৱা? এতিয়া একেবাৰে খাবলৈ মন নাই। যদি খাবলৈ মন যায় তেনেহ'লে কিবা এটা বাহিৰতে খাই ল'ম। ঠিক আছে, হ'ব দিয়া, কিবা এটা কিন্তু খাবা দেই। অঁ, আৰু তুমি মন মাৰি নাথাকিবা, যোৱা। দেউতা, কি হ'ল? বিক্ৰম তোমাৰ লগত নাহিল নেকি? নাজানো, সি সেই ভিক্ষাৰী ঘৰটোত কি এনেকুৱা বিচাৰি পাইছে নাজানো। এই ৰাজপ্ৰসাদৰ দৰে ঘৰটো এৰি, ইয়াৰ সুখ শান্তি এৰি সি সেই ভিক্ষাৰী ঘৰত পৰি আছে। অ', তাৰমানে তাৰ গাত পিইটি ভূতে ধৰিছে। সেই পিইটি ভূতটো কিমান দিন থাকে আমিও চাম নহয়। দুদিনমান খাবলৈ নাপালেই চিধা ঘৰলৈ দৌৰ ল'ব। তুমি কেৱল ধৈৰ্য ধৰা, এমাহ দুমাহ তিনিমাহ কেইমাহ সি থাকিব সেইখন ঘৰত অভাৱত। উপাৰ্জন কৰা সিহে অকল আছে, বাকী গোটেইবোৰতো খুৱাই। যিয়ে নহওক কিয়, সি আৰু এইখন ঘৰলৈ কেতিয়াও আহিব নোৱাৰে। মোৰ একো সম্পত্তিও তাক ভাগ নিদিওঁ। যিটো ল'ৰাই মোক অপমান কৰি সি ভিক্ষাৰী ঘৰৰ পৰা খেদাই দিছে, মই বাৰে বাৰে কোৱাৰ পাছতো সি মোৰ লগত নাহো বুলি ক'বলৈ পাৰিছে, তেনেকুৱা ল'ৰাৰ মোৰ কোনো প্ৰয়োজন নাই। মোৰ যে দুটা ল'ৰা আছিল, মই আজিৰ পৰা পাহৰি গৈছোঁ। মোৰ আজিৰ পৰা এটাই ল'ৰা, আৰু সেইটো তই। দেউতা, যোৱাচোন, তুমি ভিতৰলৈ যোৱা। ইমান খং কৰিব নালাগে, যোৱা। লাহে লাহে সকলো ঠিক হৈ যাব। মই অতি সোনকালে উকিলৰ ওচৰলৈ যাব লাগিব। উকিলৰ ওচৰলৈ গৈ তাক মই তেজপুত্ৰ কৰিব লাগিব। নাই দেউতা, তুমি খং ৰাগতে ভুল সিদ্ধান্ত লৈ নেপেলাবা। এইবোৰ বেয়া কথা। তোমাৰ দুটা ল'ৰা আৰু তোমাৰ সম্পত্তি দুইটা ল'ৰাই সমানে ভগাই পাব। মই এনেও এইবোৰ অকলে ভোগ কৰিব নিবিচাৰোঁ। কোনে কৈছে তোক মোৰ দুটা সন্তান বুলি? মোৰ এটাই সন্তান। সি যদি মোৰ সন্তান হ'ল হয়, সি মোৰ কথা নিশ্চয় শুনিলে হয়। সি যদি মোৰ কথা চিন্তা নকৰে, মই তাৰ কথা কেলে চিন্তা কৰিম? মই যি কৈছোঁ সেয়াই হ'ব। দেউতা, যোৱাচোন, তুমি অকণমান জীয়াই লগৈ যোৱা। আমি পাছত কথা পাতিম, যোৱা। মই তাক খুদাই নেৰো। বিক্ৰম, তই? অঁ দাদা, সেই বজাৰলৈ যাওঁ বুলি আহিছিলোঁ। তই ক'লৈ যাওঁ? ক'লৈনো যাম, আহিছিলোঁ এনেই। দে, যা তেনেহ'লে, ময়ো যাওঁ। কিয়, ভিক্ষাৰী ঘৰৰ ঘৰ জোৱাই হৈ তই আমাৰ লগত কথা পাতিবলৈকো নোৱাৰা হলি নেকি? এইবোৰ কি কৈছ দাদা? দেউতাই এনেও মাথাটো গৰম কৰি থৈ গৈছে, এতিয়া আকৌ তয়ো। আচ্ছা দাদা, তই কচোন, মই দুখীয়া ঘৰৰ ছোৱালীজনীকহে বিয়া কৰাইছোঁ। মইতো কাকো মাৰি পেলাবলৈ যোৱা নাই, কিবা পাপ কৰিবলৈ যোৱা নাই। তোৰ পাপ হৈছে। তই ছোৱালীজনী বিয়া কৰাওঁতে তাই আমাৰ লগত মিলিবনে নিমিলে, তাই জাত পাত সেইবোৰ তই চাইছিলি। দুখীয়া ঘৰৰ ছোৱালীজনীক বিয়া কৰাই তাতে ঘৰ জোৱাই হিচাপে খপি লৈছ। এইটো কি তোৰ ভুল নহয়? দাদা, তই মোক যি টি কথা নকবি। মই তাইক বিয়া কৰাইছোঁ, আৰু তাইৰ ঘৰত কেইদিনমান থকাৰ কাৰণে মই সেইখন ঘৰ জোৱাই হৈ যোৱা নাই। মোৰ শাহুমাৰ মাত্ৰ এজনীয়ে ছোৱালী, আৰু শহু দেউতাও নাই। মই যদি এতিয়া মোৰ মানুহজনীক লৈ ঘৰলৈ যাওঁগৈ, শাহুমা কি হ'ব কচোন? শাহুমা কাৰ লগত থাকিব? অঁ, শাহুৱেৰে অকলশৰীয়া হৈ যাব বুলি তই সেইটো কথা ভালদৰে বুজি পাইছ। আৰু তোৰ দেউতাই যে অকলে অকলে কিমান দুখ কৰি থাকে, সেইটো কোনে ক'ব? দেউতা আকৌ অকলশৰীয়া হোৱা কি কথা আছে? সেইখন ঘৰত তই আছ, বৌ আছে, সকলো আছেই দেখোন। ইপিনে আকৌ মোৰ শাহুবুৰ একমাত্ৰ ছোৱালীজনী, তাইক আঁতৰ কৰি মই লৈ গ'লে মানুহজনী অকলশৰীয়া হৈ নাযাবনে? অঁ, বুজিলোঁ দে, শাহুৱে আৰু ঘৈণীয়ে মিলি তোৰ মূৰটো খাইছে। শাহুৱেৰে অকলশৰীয়া হৈ যাব বুলি বৰ চিন্তা, কিন্তু অকলশৰীয়া দেউতাটোৰ কাৰণে তোৰ অকণো চিন্তা নাই। হ'ব দে দাদা, তোৰ লগত এনেকৈ তৰ্ক কৰি মোৰ একেবাৰে ভাল লগা নাই। মই যাওঁগৈ, তয়ো গৈ থাক। যা, আমাৰ কথা নুশুনিলে গোটেই জীৱনটো তই ভিক্ষাৰীৰ দৰে থাকিব লাগিব, যা। ৰমলা, অ' ৰমলা। অঁ, বাইদেউ দেখোন, আহক। হেৰি নহয় ৰমলা, কথা এটা শুনিলোঁ, সেইকাৰণে আহিলোঁ তোৰ ঘৰলৈ। তোৰ ছোৱালীজনী বোলে বিয়া দিলি?
অঁ বাইদেউ, বেছি দিন হোৱা নাই, 2 মাহমান হৈছে নেকি। ছোৱালীজনী বিয়া দিলোঁ, বৰ ভাল ঘৰত পৰিছে, ঘৰে দুৱাৰে খাই সম্পত্তিয়ে বহুত ধনী মানুহ। হয় নেকি? তেতিয়াহ'লে ভালেই দে। কিন্তু আৰু এটা কথা শুনিলোচোন, তোৰ জোৱাই বোলে ঘৰ জোৱাই হিচাপে তোৰ ঘৰতে থাকে। ইমান যদি ধনী মানুহৰ ঘৰতে বিয়া দিছ ছোৱালীজনী, সি আকৌ আহি ইয়াত কেলে থাকে? নহয় বাইদেউ, আপুনি ভুল বুজিছে। মানে মই বৰ অকলশৰীয়া নহয়নে? মোৰ এজনীয়ে ছোৱালী। মোৰ যদি ছোৱালীজনী গুচি যায় তেনেহ'লে মই বৰ অকলশৰীয়া হৈ যাম। সেইকাৰণে জোৱাই আহি ইয়াতেই আছেহি। সেইটো বাৰু বুজিছোঁ, কিন্তু এটা কথা নহয়, ছোৱালী মানুহ বিয়াৰ পাছত গিয়েকৰ ঘৰখনেই আচল ঘৰ। কেইদিনমানৰ কাৰণে হ'লেও যি জোৱাই হ'লেও শহুৱেকৰ ঘৰলৈকে পঠাই দে, বুজিছ? বাইদেউ, আপুনি কথাটো ঠিকেই কৈছে, কিন্তু জোৱাই যদি নিজেই যাবলৈ নিবিচাৰে মইনো কেনেকৈ পঠাওঁ? জোৱাই বহুত ধনী ঘৰ ল'ৰা, অভাৱত ডাঙৰ নোহোৱা ল'ৰা। ইয়াত যে বহুত কষ্ট পাইছে মই সেইটো কথাও বুজি পাইছোঁ, কিন্তু তাক বুজাই বলে নোৱাৰোঁ। সি ঘৰলৈ যোৱা নামেই নলয়। বাৰু এটা কথা কচোন, ছোৱালীজনী বিয়া দিয়াৰ পাছত শহুৱেকৰ ঘৰলৈ এদিনৰ কাৰণে হ'লেও গৈছেনে নাই? নাই বাইদেউ, তাই এদিনো যোৱা নাই সেইখন ঘৰলৈ। কেৱল জোৱাইহে ইয়াতে থাকে। এইটো কিন্তু বৰ বেয়া কথা হৈছে দেই। মই তোক কৈছোঁ শুন, এদিনৰ কাৰণে এবেলাৰ কাৰণে হ'লেও শহুৱেকৰ ঘৰলৈ যাবলৈ দে তাইক। তাত গৈ এদিন এবেলা হ'লেও থাকি আহিবলৈ দে। সিহঁতে ইয়াত থাকিব বিচাৰিছে বুজি পাইছোঁ, কিন্তু ইয়াত থাকিলে সকলো নহয় বুজিছ। গাঁৱৰ মানুহে বু বু বা আৰম্ভ কৰিছেই, আৰু বা কি বদনাম ওলাব ঠিক নাই। হয় দিয়ক বাইদেউ, এতিয়াই মানুহবোৰে নানান কথা কয়, আৰু যে কি নহ'ব নাজানো। আৰু জোৱাইক যে বুজাই বলে নোৱাৰোঁ। সেইবোৰ বাদ দে, তই জোৱাইক নুবুজাবি, তই ছোৱালীজনীক বুজা। ছোৱালীজনীয়ে জোৱাইক বুজাব, বুজিছনে? তই তাইক ভালদৰে বুজা। সেইখন ঘৰত গৈ কেইদিনমান থাকি দৰকাৰ হ'লে আকৌ ইয়ালৈ গুচি আহিব, কিন্তু একেবাৰে তালৈ নোযোৱাকৈ ইয়াত থকাটো একো ভাল কথা হোৱা নাই। অঁ বাইদেউ, আপুনি ঠিকেই কৈছে, মই আজিয়ে তাইৰ লগত কথা পাতিব লাগিব। হ'ব দে, তোক বুদ্ধিটো দিওঁ বুলি আহিলোঁ। মই এতিয়া গৈ থাকোঁ। আপুনি যায়নে? বহক, চাহপানী কিবা এটা খাওক। নালাগে নালাগে, মই ভাত খাই আহিছোঁ, মই এতিয়া গৈ থাকোঁ। মা, অ' মা। অঁ জোৱাই, এইমাত্ৰ ৰমলা বাইদেউ আহিছিল, তেওঁৰ লগত কথা পাতি মই ভিতৰলৈ যাওঁ বুলি আহিছিলোঁহে। এইবোৰ কি আনিছা? মা, এইখিনি বজাৰ লৈ যাওক। ইছ ৰাম, ইমানবোৰ বজাৰ কেলে কৰিব লাগে বাৰু? এনেই পইচাবোৰ খৰচ কৰিছাগৈ। নাই দিয়ক মা, এসপ্তাহ হ'ল নহয়, আগৰ সপ্তাহৰ বজাৰখিনি চাগে শেষ হৈছে, সেইকাৰণে আকৌ কৰি লৈ আহিছোঁ। বাৰু হ'ব দিয়া, যোৱা গা পা ধুই আহাগৈ। মই গৰম গৰম ভাত ৰান্ধি থৈছোঁ, ভাত বাঢ়োগৈ। তিনিওটাই একেলগে বহি খাম, যোৱা। মা, মমী ক'লে গ'লনো? আছে, ভিতৰতে আছে, যোৱা। অঁ হ'ব দিয়ক নহ'লে। বেচেৰাটো ধনী ঘৰৰ ল'ৰা যে, অভাৱ কি বস্তু একো বুজিয়েই নাপায়। বজাৰ শেষ নহওঁতেই আকৌ বজাৰ কৰি আনি দিয়ে। এওঁ ঢুকোৱাৰ পাছত ঘৰ চলাওঁতে মোৰ বহুত কষ্ট হৈছিল, কিন্তু এতিয়া এই জোৱাই অহাৰ পৰা মই অকণমান মুক্ত যেন পাইছোঁ। ভগৱানে মোৰ যি জোৱাই হ'লক সদায় ভালে ৰাখক। মাজনী, তোৰ লগত কথা এটা আছিল। কি কথা মা, কোৱা। হেৰি নহয়, তই এনেকৈ থকাটো মই একেবাৰে ভাল পোৱা নাই। তই জোৱাইক কৈ জোৱাই ঘৰলৈকে যাগৈ। কিন্তু মা, মই থকাত তোমাৰ কি অসুবিধা হ'ব পাৰে? তুমিতো ভালহে পাব লাগিছিল। নহয় মাজনী, মোৰ দুখীয়া হ'লেও অকণমান মান সন্মান আছে। জোৱাই ইয়াত থকাৰ কাৰণে আমাৰ বহুত বদনাম ওলাইছে। মই ওলাই সোমাই ফুৰিব নোৱাৰা হৈছোঁ, মানুহে দেখিলেই মোক ঠাট্টা কৰে। এনেকৈ থাকিলে মই একেবাৰে অশান্তি পাইছোঁ। তই যাগৈ যা, তই মোক বেয়া নাপাবি, কিন্তু জোৱাইৰ লগত কথা পাতি তই জোৱাই ঘৰলৈকে যাগৈ। মা, কি কৈছে এইবোৰ? অঁ জোৱাই, তুমিও আছা মানে? তেনেহ'লে শুনা, তোমালোক ইয়াৰ পৰা যোৱাগৈ। মই কৈছোঁ তোমালোকক ইয়াৰ পৰা যাবগৈ কাৰণে। তুমি বহুত সুখত থকা ল'ৰা, তুমি মোৰ কাৰণে ইমান দুখত পৰি থকাটো মই একেবাৰে নিবিচাৰোঁ। মা, মই ইয়াত বহুত সুখত আছোঁ। মোৰ দেউতা বহুত ধন সম্পত্তি থাকিব পাৰে, বহুত ধনী মানুহ হ'ব পাৰে, কিন্তু মই তাত একেবাৰে সুখত নাথাকোঁ। মই ইয়াত যিখিনি শান্তিত আছোঁ মই তাত কেতিয়াও নাপাওঁ। মোৰতো ইয়াত থকাত অকণো অসুবিধা হোৱা নাই। আপুনি মোক কেলে খেদিব বিচাৰিছে? মই যিহেতুকে এজনী মা, মই বুজি পাওঁ ল'ৰা ছোৱালী কোনটো ভাল কোনটো বেয়া, মই সকলো জানো। তুমি গৈ তোমাৰ দেউতাক বুজোৱাগৈ, মোৰ ছোৱালীজনীক বোৱাৰী হিচাপে মানি ল'বলৈ কোৱাগৈ, আৰু ইয়াৰ পৰা যোৱাগৈ। তোমালোক ইয়াৰ পৰা গ'লেহে মই শান্তি পাম। আপুনি কিয় ইমান সলনি হৈ গৈছে মই একো নাজানো, কিন্তু মইতো ইয়াৰ পৰা অকলে যাব নোৱাৰোঁ। মই গ'লে আপোনাৰ ছোৱালীজনীকো লগত লৈ যাম, আৰু আমি দুইটা যেতিয়া ইয়াৰ পৰা গুচি যাম তেতিয়া আপুনিতো এইখন ঘৰত একেবাৰে অকলশৰীয়া হৈ যাব, অকলে অকলে থাকিব লাগিব। পাৰিম, মই অকলে অকলে থাকিব পাৰিম। এনেও এদিন নহয় এদিন মই অকলেই থাকিব লাগিব। মা, মোৰ অবিহনে তোমাৰ আৰু কোনো নাই। মই তোমাক অকলে এৰি থৈ কেনেকৈ যাওঁগৈ কোৱা? মাজনী, তই বুজি নাপাওঁ কিয়? মই অকলে থাকিব পাৰিম, যা। তই যাগৈ, তই শহুৰৰ ঘৰত থকাটো বহুত দৰকাৰী। মই তোক কোৱা নাই নেকি? তোমাৰ দেউতাই কিমান দুখ পাইছে সেইটো মই বুজি পাইছোঁ,
তেওঁ মুখখন চালেই অনুভৱ কৰিব পাৰি কোনো সন্তানক কোনো মাক দেউতাকে এনেকৈ এৰি দিব নোৱাৰে নহয়। যোৱাগৈ, তোমালোক ইয়াৰ পৰা যোৱাগৈ, যোৱা। ঠিক আছে মা, আপুনি যিহেতুকে ইমানকৈ কৈছে তেনেহ'লে মই ঘৰলৈ যাম, কিন্তু মই অকলে নাযাওঁ, আপোনাৰ ছোৱালীকো মই লগত লৈ যাম। আৰু যদিহে মোৰ দেউতাহঁতে মোৰ মানুহজনীক বোৱাৰী হিচাপে মানি লয় তেনেহ'লে আমি সেইখন ঘৰত থাকিম। যদি মানি নলয় তেনেহ'লে কিন্তু মই আকৌ ইয়ালৈ গুচি আহিম। ঠিক আছে তেনেহ'লে তোমালোক এতিয়াই যোৱাগৈ। মমী, যোৱা, তুমি ওলোৱাগৈ, আমি আজি ঘৰলৈ যাম। মা, তই মোৰ কথা চিন্তা কৰিব নালাগে। তই আগতে সৰুৰ ঘৰলৈ যাচোন, তাৰ পাছত আকৌ আহিব পাৰিবি নহয় মোৰ ওচৰলৈ। যা, ওলাগৈ যা। মা, তুমি সকলো ভাবি চিন্তি কৈছাতো। মাজনী, মই তই সেইখন ঘৰত যোৱাটোৱে বিচাৰো। তই চাবিচোন, তই সেইখন ঘৰলৈ গ'লে সকলো ঠিক হৈ যাব। যাগৈ যা তই। ঠিক আছে মা। শুনিছানে, মোৰ দেখোন ভয়হে লাগিছে। আমি তালৈ নাযাওঁ ব'লা, আমি আমাৰ ঘৰলৈকে যাওঁগৈ। কি হ'ল আকৌ, এনেকৈ ৰৈ দিলা যে? ব'লা আকৌ। নাই, মোৰ ভয় লাগিছে। ইয়াত আকৌ ভয় কৰিবলগীয়া কি কথা আছে? মোৰ নিজৰ ঘৰলৈহে যাবলৈ আহিছোঁ। মোৰ ভয় লাগিছে, তোমাৰ দেউতাই যদি মোক বোৱাৰী হিচাপে মানি নলয়, মোক যদি মাৰধৰ কৰি ঘৰৰ পৰা অপমান কৰি উলিয়াই দিয়ে। তেনেকুৱা একো নহয়, আৰু তেনেকুৱা কিবা হ'লে মই তোমাৰ লগত আছোঁ নহয়, কিয় ভয় কৰিব লাগে? আমি বহুত দিনৰ পাছত ঘৰলৈ আহিছোঁ, দেউতাই আমাক দেখি বহুত ভাল পাব। আহা আহা। ব'লা তেনেহ'লে। দেউতা, অ' দেউতা। তই ইয়ালৈ কিয় আহিছ? দেউতা, আমি আজিৰ পৰা ইয়াতে থাকিম, আমি একেবাৰে গুচি আহিলোঁ। নোৱাৰ, তহঁতে ইয়াত থাকিব নোৱাৰ। কিন্তু কিয় দেউতা, এইখন কি মোৰ ঘৰ নহয় নেকি? অ', এতিয়া তোৰ ঘৰ বুলি মনত পৰিছে ন? যেতিয়া মই তোক আনিবলৈ গৈছিলোঁ তেতিয়াচোন তই বৰ কথা কৈছিলি, ইয়ালৈ ঘূৰি নাহোঁ বুলি কৈছিলি। তেতিয়া তই এই ছোৱালীজনীৰ কাৰণে তাতেই আছিলি দেখোন। এতিয়া মোৰ ঘৰত তোক থাকিবলৈ নিদিওঁ। দেউতা, আপুনি আমাৰ ঘৰলৈ যোৱাৰ পাছত আমি বুজি পাইছোঁ আপোনাৰ ল'ৰাটো আমাৰ ঘৰত থকাৰ কাৰণে আপুনি কিমান কষ্টত আছে। আপোনাৰ দুখ কষ্টৰ কথা বুজি পাই আমি এইখন ঘৰলৈ গুচি আহিছোঁ। দেউতা চাওক, দেউতা আমি আপোনাৰ ঘৰলৈ গুচি আহিছোঁ, এতিয়া আৰু আমাক ইয়াৰ পৰা উভতাই নপঠাব। আমাক ক্ষমা কৰি দিয়ক দেউতা, আমি আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। ঐ ছোৱালী, মই তোৰ লগত কথা পতা নাই, মই মোৰ ল'ৰাটোৰ লগত কথা পাতিছোঁ। আমাৰ কথাৰ মাজত মাত নিদিবি। মই সকলো জানো, তই দুখীয়া ঘৰ ছোৱালী যে, তই বহুত কষ্টত ডাঙৰ হৈছতো, সেইকাৰণে ধনী ঘৰ ল'ৰাটো ফচাই ললি, আৰু এতিয়া তাৰ ধনী ঘৰৰ সা সম্পত্তিবোৰ ভোগ কৰিবলৈ তই ঘৰলৈ আহিছ। দেউতা, এইবোৰ তুমি কি কথা কৈছা? তাই তেনেকুৱা ছোৱালী নহয়, তুমি তেনেকৈ নকবা। তুমি ইমান অহংকাৰী কেনেকৈ হৈ যাব পাৰা? তুমিতো আগতে তেনেকুৱা নাছিলা। দেউতা, আপুনি যদি ভাবিছে মই আপোনাৰ সম্পত্তিৰ লোভত আপোনালোকৰ ঘৰলৈ আহিছোঁ, তেনেহ'লে আপুনি ভুল ভাবিছে। মই এতিয়াই যামগৈ দেউতা। অ' দেউতা, তাই যদি ইয়াত নাথাকে তেনেহ'লে ময়ো যামগৈ। ব'লা মমী, আমি যাওঁগৈ ইয়াৰ পৰা। ৰবি, তহঁতে ইমান সময় দেউতাক বহুত কথা শুনালি, বাৰু কচোন, দেউতাই যেতিয়া আনিবলৈ কৈছিল তই কেলৈ নাহিছিলি ঘৰলৈ? চা দাদা, দেউতাই আনিব যাওঁতে মই দেউতাৰ লগত নাহি বহুত ডাঙৰ ভুল কৰিছিলোঁ। মই সেইটো কথা বুজি পাইছোঁ, কিন্তু এতিয়া মই উপলব্ধি কৰিছোঁ দেউতা বহুত কষ্টত আছে, সেইকাৰণে মই ঘূৰি আহিছোঁ। আৰু দেউতাই এতিয়া মোক গ্ৰহণ কৰিব নিবিচাৰে, মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। দেউতাই তোক কিমান ভাল পায় জাননে? তোক ইমান মৰম কৰাৰ পাছতো দেউতাক তই লাঠি মাৰি তই শহুৰৰ ঘৰত গৈ থাকিব ললি। তই জাননে দেউতাই কিমান কষ্ট পাই আছে? ভাস্কৰ, নকবি এইবোৰ কথা, ইয়াক নকবি। এইবোৰ কথা ইয়াক কোৱা একো দৰকাৰ নাই, ই একো বুজি নাপায়। তই জাননে, তই যোৱাৰ পাছত দেউতাই না ভালদৰে এটা ৰাতি শুইছে, না এসাঁজ ভাত ভালকৈ খাইছে। দেউতাই তোক কেতিয়াও কষ্ট দিয়া নাছিল। তই সেই দুখীয়া মানুহ ঘৰত গৈ কেনেকৈ আছ, কি খাইছ, চিন্তাত মানুহজন অসুস্থ হৈ পৰিল। দেউতা, এওঁ একেই অৱস্থা, আপোনাৰ কথা সদায় কৈ থাকে আৰু চকু পানী টুকে। তেওঁ সেইখন ঘৰত কিয় পৰি আছিল জানে? একমাত্ৰ মোৰ মাৰ কাৰণে। মোৰ ঘৰখনেই আমি যদি একেবাৰে গুচি আহোঁ, তেনেহ'লে মোৰ মা একেবাৰে অকলশৰীয়া হৈ যাব। সেইকাৰণে, নহ'লেতো আমি কেতিয়াবা ইয়ালৈ গুচি আহিলোঁ হয়। অ' দেউতা, এওঁ যি কৈছে সকলো ঠিকেই কৈছে। তুমি যদি মোক এতিয়াও বেয়া পাই আছা তেনেহ'লে আমি যাওঁগৈ। তই বহুত ডাঙৰ হৈ গৈছ ন? তই বহুত ডাঙৰ হৈ গৈছ, নিজৰ সিদ্ধান্ত নিজেই ল'ব পৰা হৈ গৈছ। বোৱাৰী, তুমি ভিতৰলৈ যোৱা, আৰু তই যা, তোৰ শাহুৱেক লৈ আহগৈ। তোৰ শাহুৱে আজিৰ পৰা ইয়াতে থাকিব আমাৰ লগত। দেউতা, আপুনি সঁচাকৈ কৈছেনে? অ', মই ঠিকেই কৈছোঁ।